এয়া বিদ্যাভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত নিকেতনসমূহৰ প্ৰাথমিক আচাৰ্য প্ৰশিক্ষণ বৰ্গ এয়া লতিবাৰীত হৈছে। তাৰে আমি দৃশ্যাংশ কিছু দেখুৱাবলৈ লৈছোঁ। এয়া আচাৰ্যসকলে অহৰ্নিশে দিনে নিশাই কষ্ট কৰি আহিছে। এয়া আমাৰ অন্নদাতাসকলেও ৰন্ধাৰ যোজা কৰি আছে। নিশাৰ আহাৰৰ এয়া সকলোৱে সামূহিক প্ৰচেষ্টা কৰি আছে। লগতে এয়া লতিবাৰী নিকেতনৰ প্ৰধান আচাৰ্য। মই প্ৰধান আচাৰ্যৰ পৰা তেখেতৰ এই প্ৰাথমিক প্ৰশিক্ষণটোৰ কিছু অনুভৱ আজি ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। হয়, আমাৰ খুবেই ভাল লাগি আছে। হয়, আমাৰ এই যিকোনো বিভাগৰ আমি প্ৰগ্ৰেম এটা 5 বছৰমান পিছত হ'লেও আমি কৰিম বুলি এটা মনত সংকল্প লৈ আছিলোঁ। কিন্তু আমাৰ নলবাৰী বিভাগৰ প্ৰশিক্ষণ প্ৰমুখ ডাঙৰীয়া আহি আজি প্ৰায় 2 মাহমান আগত আমাৰ তাত আহিছিল। আহি আমাৰ গোটেই পৰিৱেশটো নিৰীক্ষণ কৰিছে আৰু আমাৰ লগত আলোচনা কৰিছিল যে আপুনি যদি বাথৰুম ইউৰিনেলখিনি যদি বনাই দিব পাৰে, আপোনালোকৰ ইয়াতে আমি এইবাৰ 7 দিনীয়া প্ৰশিক্ষণটো দিব খুজিছিলোঁ। তো আমি সম্পাদক ডাঙৰীয়াৰ লগে লগে মতাই আনি আলোচনা কৰি আমি হ'ব বুলি ক'লোঁ। তাৰপিছত আমি যথেষ্ট মানে তীব্ৰ গতিত যুদ্ধৰ গতিত আমি কাম কৰিলোঁ। আমাৰ ৰুমবিলাক পকীকৰণ কৰিলোঁ, কাৰণ আচাৰ্যসকলে থকাৰ ভাল পৰিৱেশ আমি দিব নোৱাৰিলে আমাৰ জাগাতে দুৰ্নাম হ'ব। গতিকে আমি প্ৰায় 10-12জন মানুহ দিনে নিশাই কাম কৰি আমাৰ শ্ৰেণীকোঠাবিলাকো পকীকৰণ কৰিলোঁ আৰু অধিকাৰীসকলৰ কাৰণে আমি বাথৰুম লেট্ৰিন পকীকৰণ কৰি দিলোঁ। আচাৰ্যসকলৰ কাৰণে কিছু মানে সুবিধাজনকভাৱে আমি 5টা আমি লেট্ৰিন 5টা বাথৰুম এনেকৈ আমি বনাই দিলোঁ কম দিনৰ ভিতৰত। আৰু আমাৰ পোহৰৰ ব্যৱস্থাটো আৰু আমাৰ প্ৰতিটো ৰুমত আগত 2খনকৈ ফেন আছিলে, আমি এতিয়া আৰু 2খনকৈ মুঠ 4খনকৈ এটা শ্ৰেণীকোঠাত আমি লগাই দিলোঁ। এইখিনি কৰোঁতে আমাৰ আচাৰ্যসকলে আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ পৰা মই যথেষ্ট সহযোগিতা আমি পাইছোঁ। আৰু আমাৰ যিসকল আমাৰ উদ্যোক্তাই ইয়াতে কাম কৰিছে মই তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু আমাৰ ইয়াত আচাৰ্যসকলে আহি নিশ্চয় বেয়া পোৱা নাই। প্ৰথম দিনা আহি তেখেতসকলে অকণমান পানী সলনি হোৱাৰ কাৰণে নে বতৰৰ কাৰণে হ'ল অকণমান পেটৰ অসুখ হৈছিলে। আমি তেওঁলোকক আমি ওচৰৰ ফাৰ্মাচীৰ পৰা ঔষধ যোগান ধৰিছোঁ। আৰু 2 দিনকৈ ইয়াতে আমাৰ তামোলপুৰৰ পৰা চিকিৎসক আহি মেডিকেলৰ ষ্টাফ আহি আমাৰ তেওঁলোকক চিকিৎসা প্ৰদান কৰিছে। সেইকাৰণে আমি আমাৰ ব্যৱস্থাখিনি আমাৰ ফালৰ পৰা মানে বিশেষ বেয়া হোৱা নাই বুলি ভাবিছোঁ। এতিয়া আচাৰ্যসকলে কেনেকুৱা পাইছে আমি পিছত এইটো নিশ্চয় আমি গম পাম বা তেওঁলোকে আমাক জনাব। এতিয়ালৈকে আমাৰ ফালৰ পৰা যিখিনি আমি দিব পাৰোঁ সেইখিনি আমি দিছোঁ। আৰু আমাৰ যিসকল মানে আমাৰ অভিভাৱিকা মাতৃসকলে আমাক ইয়াতে জলপাহাৰৰ কাৰণে আমাক পিঠা লাড়ু পায়স ইত্যাদি আমাক যোগান ধৰিছে। নিজে আমাৰ অভিভাৱিকা এগৰাকীয়ে নিজে পায়স বনাই পেলাই আচাৰ্যসকলক আমাক খুৱাইছে। তাৰপিছত আমাৰ ভোজনৰ কাৰণে বিভিন্নজনে বিভিন্ন প্ৰকাৰে আমাক চাউল দাইল বা আমাৰ ভোজনৰ কাৰণে নিৰামিষ ভোজনৰ কাৰণে বা আমিষ ভোজনৰ কাৰণে যিটো শুল্ক হয়, বজাৰখিনি আমি একেলগে কৰিছোঁ। আমি হ'লচেল ৰেটত আমি বজাৰখিনি কৰিছোঁ, কিন্তু আমাক অভিভাৱকসকলে যথেষ্ট দান বৰঙণি আগবঢ়াই আমাক উৎসাহিত কৰিছে। তাৰ কাৰণে আমি সকলোকে ধন্যবাদ দিছোঁ আৰু তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু আমাৰ মাজত মাত্ৰ এই প্ৰশিক্ষণটো আমাৰ 2 দিন আছে, গতিকে এই 2 দিন আমাৰ সুকলমে পাৰ হওক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। এয়া আছিল আমাৰ শংকৰদেৱ শিশু নিকেতন লতিবাৰীৰ প্ৰধান আচাৰ্য। আমি ইয়াত সকলো প্ৰশিক্ষাৰ্থীৰ পৰা জানিব পাৰিছোঁ যে ইয়াত নথৈ আনন্দিত তেওঁলোক সমূহ অভিভাৱক তথা ইয়াৰ স্থানীয় ৰাইজৰ সহায় সহযোগ পাইছে বুলি শুনিছোঁ। ইয়াত বিশেষকৈ লাড়ু পিঠাৰ যি ব্যৱহাৰ বা খাদ্য সম্ভাৰ, থলুৱা খাদ্যৰ সম্ভাৰ, ইয়াত এইবোৰ দেখি প্ৰশিক্ষাৰ্থীসকল নথৈ সুখী হৈছে। বিশেষকৈ ইয়াত দোকানৰ পৰা অনা ৰেডিমেড বিস্কুটৰ পেকেটৰ সলনি ইয়াত লাড়ু পিঠাৰহে এই গোটেই 7 দিন ব্যৱহাৰ হ'ব বুলি শুনিছোঁ। ধন্যবাদ। পিছলৈ আকৌ লগ পাম। এয়া পাকঘৰৰ দৃশ্য দেখুৱাইছোঁ প্ৰশিক্ষণ শিবিৰৰ। এয়া অতি আনন্দেৰে কষ্ট হ'লেও তেওঁলোকে দিনে নিশাই ৰান্ধি প্ৰশিক্ষাৰ্থীসকলক খুৱাইছে।
ইয়াত প্ৰায় 110গৰাকী প্ৰশিক্ষাৰ্থী আছে লগতে প্ৰশিক্ষকসকলো আছে প্ৰায় 20গৰাকী দিনে নিশাই ইয়াত কাম কৰি আছে সকলো ধন্যবাদ দেশবিদেশৰ সংবাদ নিয়মৰ সৈতে সন্ধিয়াৰ বাবে মই জিতুমণি বৰুৱা জাপানত আজি পুৱতি নিশাই 7.4 ভূমিকম্প বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে পথৰ উচ্চতম ন্যায়ালয় লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা অসমত লোকসভা নিৰ্বাচনত মিত্ৰজোঁটে পাব 12খন আসন SSGৰ জৰিয়তে 3 কোটি মহিলাক লাখপতি বাইদেউ কৰি তোলাৰ পৰিকল্পনা ৰিজিজুৰ মন্তব্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত অৰুণাচল ত্যাগ নকৰে চাকমা হাজং শৰণাৰ্থীয়ে একেদিনাই গুৱাহাটী সোণাপুৰ নিকাশী কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ প্ৰৱেশদ্বাৰত পৰিণত কৰাৰ প্ৰতিশ্ৰুতি স্থানীয় বাতৰি লতিবাৰী নিকেতনত আচাৰ্য প্ৰশিক্ষণত আজি পঞ্চম দিন আজি দুপৰীয়া হৈ যোৱা মৌন ভোজনে প্ৰশিক্ষাৰ্থীসকলৰ মাজলৈ লৈ আহে আনন্দৰ বন্যা সুস্বাদু ব্যঞ্জন সৰহ পৰিৱেশনৰ পৰা বঞ্চিত হোৱাৰ আশংকাত প্ৰশিক্ষাৰ্থীসকল যদিও পদাধিকাৰীসকলৰ সুপৰিকল্পিত ভোজনত ব্যৱস্থাত শংকামুক্ত আচাৰ্য ধ্ৰুৱ আচাৰ্যৰ হুচেলৰ কম প্ৰমাণ প্ৰশিক্ষাৰ্থী আচাৰ্য এতিয়া হৈছে চমু বিৰতি ইমান গৰম এতিয়া আৰু চিন্তা নাই গাৰ দুৰ্গন্ধৰ পৰা বাচিবলৈ আমি লৈ আহিছো চিক্ৰেট হয়নে এতিয়া হৈছে গাৰ দুৰ্গন্ধৰ পৰা সকাহ পাব লগতে কাকো নাপাব চিক্ৰেট হয় ন খেলৰ বাতৰিত আছে অপ্ৰতিৰোধ ৰাজস্থান ৰয়েলছৰ সন্মুখত ছানৰাইজ হায়দৰাবাদ নমস্কাৰ অসম সন্তান ৰিয়ান পৰাগৰ চমৎকাৰ সাফল্য ধন্যবাদ